Hi students, this is Learn the Skills. হাই ছেকেণ্ডেৰী পৰীক্ষা তিনি কাষ চাপিছে। এনেকুৱাত সকলোৱে মনত এটা কুৱেশ্যন উঠিছে যে প্ৰেক্টিকেল এক্সামটো কেনেকৈ অনুষ্ঠিত হ'ব। তো তোমালোকক মই থুলমূলকৈ কেনেকৈ অনুষ্ঠিত হ'ব তাৰ ওপৰত এটা ভিডিঅ' বনাই দিছোঁ। তো সৰ্বপ্ৰথম তোমালোকৰ যিকেইটা প্ৰেক্টিকেল ডেট দিয়া আছে ৰুটিনখনত, বোলে ইমানটো মানৰ পৰা ইমানটো মানৰ ভিতৰত হ'ব, সিমানটোৰ ভিতৰতে হ'ব। তোমালোকৰ ইনষ্টিটিউশ্যন বা চেণ্টাৰৰ ফালৰ পৰা এখন ৰুটিন দিব। আমুক ৰোল নম্বৰৰ পৰা আমুক ৰোল নম্বৰৰ এইটো ছাবজেক্টত আমুক তাৰিখে প্ৰেক্টিকেল এক্সাম আছে, আগবেলা আছে, পিছবেলা আছে, এনেকৈ তোমালোকক এখন ৰুটিন দিব। ঠিক আছে, এনেকৈ ৰুটিন দিব। তোমালোকে ৰুটিনখন পাই যাবা, খুব অতি শীঘ্ৰে পাবা, কেইদিনমানৰ ভিতৰত পাই যাবা। ৰুটিনখন পোৱাৰ পিছত তোমালোকৰ সেই চেণ্টাৰ বা ইনষ্টিটিউশ্যনত যাব লাগিব। আৰু কেনেকৈ অনুষ্ঠিত হয় তাৰ ওপৰতো মই ক'ব বিচাৰিম। বায়'লজি প্ৰেক্টিকেল এক্সাম আছে ধৰি লোৱা তোমাৰ, ঠিক আছে। বায়'লজি তোমালোকৰ দুটা ভাগত অনুষ্ঠিত হয়, বটানী আৰু জুলজি, আমি সকলোৱে জানো। তো কেনেকৈ অনুষ্ঠিত হ'ব, ছাপ'জ তোমালোকৰ ৰুটিনতো তেনেকৈয়ে দিয়া থাকিব, বটানী আৰু জুলজি, ঠিক আছে। আগবেলা বটানী থাকিলে পিছবেলা জুলজি থাকিব। গতিকে বটানী যদি পৰীক্ষা হয়, বটানী পৰীক্ষা 15 মাৰ্কছৰ হ'ব, 1.5 হ'ব, মানে 1.5 ঘণ্টা হ'ব। আৰু জুলজিও 15 মাৰ্কছৰ হ'ব আৰু 1.5 হ'ব। তাত গৈয়ে তোমালোকে প্ৰথম যিখন প্ৰেক্টিকেল কপি আছে, তোমালোকে গোটেই বছৰটো লিখিছা, সেই প্ৰেক্টিকেল কপিখন ইণ্টাৰনেলক জমা দিব লাগিব। তেওঁলোকে কপিখন ল'ব, কপিখন লোৱাৰ পিছত লৈ যাব, ঠিক আছে। তাৰপৰা তোমালোকৰ এখন পেপাৰ দিব, পেপাৰখনৰ কুৱেশ্যনকেইটা লিখা থাকিব, ঠিক আছে। তাত এটা ডাঙৰ কুৱেশ্যন থাকিব 10 মাৰ্কছৰ ডাইছেকশ্যনৰ, ঠিক আছে। আৰু তোমালোকে কি ডাইছেকশ্যন কৰিবলৈ পাবা, মানে ফ্লাৱাৰ কি ডাইছেকশ্যন কৰিবলৈ পাবা, তোমালোকে আগদিনাই সেইটো গম পাই যাবা। কাৰণ তোমালোকৰ আগদিনাই কৈ দিব আমুকটো ফ্লাৱাৰ তোমালোকে ঘৰৰ পৰা লৈ আহিবা, মানে তাৰপৰা তোমালোকৰ ফুল যোগান নধৰে। গতিকে আগদিনাখনে গম পাই যাবা, তোমালোকে এডভান্টেজ হ'ব। আগদিনাখনে ফ্লাৱাৰটো গম পাই সেইটো অকণমান ডাইছেকশ্যন কৰি পেলাই প্ৰেক্টিছ কৰি চাই ল'ব পাৰিবা। তো ফ্লাৱাৰটো গম পাই গ'লা। এনেকৈ 3টা কুৱেশ্যন থাকিব, তোমালোকে গোটেইকেইটা কৰিব লাগিব, ঠিক আছে। এটা তোমালোকৰ থাকিব ফ্লাৱাৰ ডাইছেকশ্যন, এটা থাকিব তোমালোকৰ কি বটলত বস্তু থোৱা থাকে যে সেইটো কি হয় তোমালোকে জানিব লাগিব, তাৰ চাইণ্টিফিক নেম লিখিব লাগিব, সেই তেনেকৈ কুৱেশ্যন থাকিব। আৰু এটা থিয়ৰিটিকেল কুৱেশ্যন থাকিব, সেই কুৱেশ্যনটো লিখি মেলি যিখন কপি আছে সেইখন ইণ্টাৰনেলৰ হাতত জমা দি তুমি ওলাই যাব পাৰিবা, ঠিক আছে। সেই পৰীক্ষাটো হোৱাৰ পিছত তোমালোকে যদি বটানী হৈছে ন, তোমালোকে জুলজিলৈ যাব লাগিব। জুলজিত গ'লা, জুলজিটো তোমালোকক তেনেকৈ প্ৰথমতে বহিব দিব এটা ৰুমত, যেনেকৈ পৰীক্ষাত বহিব দিয়ে, এখন বেঞ্চত দুটাকৈ, একদম তেনেকৈ বহিব দিব। তাৰপিছত তাত তোমালোকৰ প্ৰেক্টিকেল কপিকেইখন লৈ ল'ব। তাৰপিছত কুৱেশ্যন পেপাৰ দিব, কুৱেশ্যন পেপাৰটো সেই একে থাকিব। তোমালোকৰ 2টা থিয়ৰিটিকেল কুৱেশ্যন থাকিব আৰু এটা আইডেণ্টিফিকেশ্যন থাকিব। তোমালোকে আইডেণ্টিফিকেশ্যনটো কেতিয়া হ'ব, তোমালোকে যেতিয়া থিয়ৰিটিকেলটো কুৱেশ্যনটো কৰি থাকিবা, তাৰে 2জন, 3জন, 4জনকৈ এনেকৈ বাহিৰলৈ মাতি আইডেণ্টিফিকেশ্যনটো কৰিব দিব। আইডেণ্টিফিকেশ্যন কৰাত বটানী আৰু জুলজি দুইটাতে এখন এক্সট্ৰা শ্বীট দিব। সেই এক্সট্ৰা শ্বীটখন বাহিৰতে দিব, আৰু বাহিৰতে কি আইডেণ্টিফিকেশ্যন কৰিলে তোমালোকে লিখিব লাগিব, আৰু সেই শ্বীটখন বাহিৰতে জমা দি থৈ আহিব লাগিব। এইটো কথা তোমালোকে মনত ৰাখিবা, ঠিক আছে। তাত কৈ দিব বাৰু, খালি মানে ইয়াৰ পৰা প্ৰিপেয়াৰ হৈ যাবা যে এনেকৈ হয়, ঠিক আছে। তো বুজি পালা বায়'লজি প্ৰচিডিউৰটো। কিবা বুজি নাপালে কমেণ্ট ছেকশ্যনত সুধি দিবা, মই আনচাৰ দি দিম, ঠিক আছে। নেক্সট আহিলে তোমাৰ কেমেষ্ট্ৰি। তো কেমেষ্ট্ৰিত কি হ'ব, কেমেষ্ট্ৰিত ফাৰ্ষ্ট অফ অল তোমালোকৰ বাহিৰত ৰখিব দিব। তাৰপৰা 2-2জনকৈ মাতিব, ৰোল নাম্বাৰ ৱাইজ মাতি থাকিব। ৰোল নাম্বাৰ ৱাইজ মাতি তোমালোকৰ ৰোল নাম্বাৰ ৱাইজ এনেকৈ মাতি পেলাই ৰখোৱাৰ পিছত তোমালোকৰ এটা 5 মাৰ্কছৰ এছাইনমেণ্ট থাকিব। সেই এছাইনমেণ্টটো পৰীক্ষা কেইদিনমানৰ আগত তোমালোকৰ ইনষ্টিটিউশ্যনৰ ফালৰ পৰা দি দিব, ঠিক আছে। এইটো চিন্তা কৰিব নালাগে। সেই এছাইনমেণ্টটো জমা ল'ব। এছাইনমেণ্টটো জমা লোৱাৰ পিছত
তোমালোকক এই টোপোলা কেইটামান থাকিব, সেই টোপোলাকেইটা চিলেক্ট কৰিবলৈ দিব। তাত তোমালোকৰ চল্ট থাকিব, ঠিক আছে। চল্ট তোমালোকৰ টোপোলাকেইটা চিলেক্ট কৰিলা, তাত নাম্বাৰ লিখা থাকিব। টোপোলাকেইটা চিলেক্ট কৰাৰ পিছত টোপোলাটো তোমাক লৈ ল'বলৈ দিব, আৰু টোপোলাটোৰ নাম্বাৰটো তেওঁৰ কাষতে লিখি থ'ব। তেওঁৰ কপিখনত কাষতে লিখি থ'ব, আৰু তোমাক যাব দিব আৰু মানে কৰিবলৈ দিব, তুমি কৰা, ঠিক আছে। তেনেকেই হ'ব। কেমেষ্ট্ৰিত প্ৰথমতে প্ৰেক্টিকেল কপিখন লৈ নলয়, ঠিক আছে। তুমি প্ৰেক্টিকেল কপিখন বাহিৰত থৈ দিব লাগিব, ঠিক আছে। তাৰপৰা তোমালোকে চল্টটো কৰিলা, চল্টটো কি পালা গম পালা, তাৰ এচিডিক নেচাৰ লিখিব লাগিব, বেচিক নেচাৰ লিখিব লাগিব, উলিয়াব লাগিব ফাৰ্ষ্ট। উলিয়াই পেলাই সেইখিনি লিখিব লাগিব। লিখাত তোমালোকে একদম চাই লিখিব নোৱাৰিবা, কিন্তু তুমি যদি কিবা পাহৰি গৈছা অকণমান বাহিৰত গৈ পেলাই চাই পেলাই আকৌ ভিতৰত আহি পেলাই লিখিব লাগিব। তুমি একদম কপি আগত ৰাখি এনেকৈ লিখিব নোৱাৰিবা। বছ বাহিৰত গৈ পেলাই চালা বস্তুটো, ভিতৰত আহি পেলাই লিখিলা, তেনেকুৱা কৰিব পাৰিবা, ঠিক আছে। চল্টটো তেনেকৈ কৰিলা। চল্টটো ওলোৱাৰ পিছত তোমালোকে টাইট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। এইকেইটা কুৱেশ্যনে আহিব, টাইট্ৰেশ্যন কৰিব লাগিব। টাইট্ৰেশ্যনটো তোমালোকে ক্ৰিটিকেল পইণ্টকেইটা উলিয়াই পেলাই এক্সটাৰ্নেলক ক'ব লাগিব এইকেইটা কথা। এক্সটাৰ্নেলে লিখিব ক'ব, তাৰপৰা লিখিব লাগিব। আৰু অকণমান কিবা এটা ভাইভা এটা সুধিব পাৰে যে এইটো কেনেকৈ আহিলে, কিয় বেলেগ কালাৰ নাহিলে, এনেকুৱা টাইপ কিবা এটা সুধিব পাৰে, বা চল্টৰ বিষয়েও কিবা এটা সুধিব পাৰে, এনেকৈ সুধিব পাৰে। গতিকে ইমান চিন্তা কৰিবলগীয়া একো নাই, কেমেষ্ট্ৰিও ঠিক সহজ। তো এতিয়া আহিছোঁ ফিজিক্সৰ বিষয়লৈ। ফিজিক্সত তোমালোকৰ ফাৰ্ষ্ট অফ অল এটা ৰুমত বহাই ল'ব, চবকে ৰুম এটাত বহাই ল'ব। তাৰপৰা তোমালোকৰ প্ৰেক্টিকেল কপিখিনি কালেক্ট কৰি লৈ ল'ব, ঠিক আছে। প্ৰেক্টিকেল কপিখিনি কালেক্ট কৰি লৈ ল'ব, আৰু এটা এছাইনমেণ্ট থাকিব, সেইটো ইনষ্টিটিউশ্যনে দি দিব, এছাইনমেণ্টটো লৈ ল'ব, ঠিক আছে। আৰু সেইবোৰ লোৱাৰ পিছত তোমালোকক এজন এজনকৈ ৰোল নম্বৰ ৱাইজ মাতিব, আৰু তোমালোকক এটা বাকচৰ পৰা কাগজ চিলেক্ট কৰিব দিব, ঠিক আছে। কাগজ চিলেক্ট কৰিব দিব, আৰু কাগজটোত তোমালোকৰ কি এক্সপেৰিমেণ্ট পাইছা সেইটো লিখাই থাকিব, ঠিক আছে। সেই এক্সপেৰিমেণ্টটোত কিছুমানে ছাপ'জ মেগনেট পাইছা, তো তোমাক সুধিব যে তুমি এইটো কৰিব পাৰিবানে। যদি তুমি পাৰিম বুলি কোৱা, তোমাক ক'ব যে তুমি যোৱা কৰা। যদি তুমি কোৱা এইটো মই নোৱাৰিম, তেনেহ'লে তোমাৰ পৰা শ্লিপটো লৈ ল'ব আৰু তোমাক বহাই দিব, ঠিক আছে। তাৰপৰা এনেকৈ বাকীখিনিক মাতি থাকিব, পাৰিলে কৰিবলৈ পঠাই দিব, ইনষ্ট্ৰুমেণ্ট তাৰপৰা দি দিব, কৰিবলৈ পঠাই দিব, বাছ। আৰু যদি তুমি নোৱাৰো বুলি কোৱা, তোমাক বহাই দিব। তাৰপিছত একেবাৰে শেষত যিকেইটা নোৱাৰো বুলি কৈছিলে, আকৌ তাহাঁতক চিলেক্ট কৰিব দিব। আকৌ যদি মেগনেট পোৱা, তেনেহ'লে তুমিতো নোৱাৰিবা, আকৌ তুমি বহিবই খুজিবা, বহি দিলা। আকৌ বাকীখিনিয়েও এনেকৈ চিলেক্ট কৰি কৰিব পাৰিব। লাষ্টত থকাকেইটাই এনেকৈ চিলেক্ট কৰি পেলাই, যদি লাষ্টত বোলে তুমি একেবাৰে লাষ্ট চিলেক্ট কৰিছা, মেগনেটেই পাইছা, আৰু তাত কাগজেই নাই, তেনেহ'লে কিন্তু তুমি মেগনেটেই কৰিব লাগিব। গতিকে তোমালোকে গোটেইকেইটা পঢ়ি যাবা। নোৱাৰিলে আকৌ এবাৰ চিলেক্ট কৰা চান্স পাবা, কিন্তু তোমালোকে মানে গেৰাণ্টি নহয় যে তোমালোকে সেইটো চেঞ্জ হ'বই, মানে লাকৰ ওপৰত ডিপেণ্ড কৰে এইটো, ঠিক আছে। তাৰপিছত তোমালোকে সেই এক্সপেৰিমেণ্টটো কৰাৰ পিছত আকৌ বহীখন জমা দি পেলাই ৰুমত আহিব লাগিব। তোমালোকক মই এটা কথা কৈ দিওঁ, চাইণ্টিফিক কেলকুলেটৰ তোমালোকে লৈ যাবা ফিজিক্সৰ প্ৰেক্টিকেলৰ এক্সামৰ দিনা, কাৰণ তাত কেলকুলেশ্যন কৰিবলৈ সুবিধা হ'ব। কাৰণ প্ৰিজম আৰু গ্লাছ লেব পালে তোমালোকৰ সুবিধা হ'ব। আদাৰৱাইজ লগ টেবুল দিব, লগ টেবুলৰ পৰা তোমালোকে উলিয়াব লাগিব। সেইটো ইমান দীঘল প্ৰচেছ তোমালোকে কৰাৰ প্ৰয়োজন নাই। চাইণ্টিফিক কেলকুলেটৰ কাৰোবাৰ পৰা কেনেবাকৈ যোগাৰ কৰি লৈ যাবা, মোবাইল এলাউ নকৰে, গতিকে তোমালোকে সেইটো লৈ যাবা, তোমালোকৰ সুবিধা হৈ যাব, ঠিক আছে। নেক্সট তোমালোকৰ আকৌ ৰুমলৈ আহিব লাগিব। ৰুমত তোমালোকৰ এটা এক্টিভিটি থাকিব, ঠিক আছে। এটা এক্সপেৰিমেণ্ট, এটা এক্টিভিটি চিলেক্ট কৰিব দিব, ছেইম প্ৰচিডিউৰ। আকৌ এক্টিভিটি তোমালোকক সেই ক্লাছৰুমটোৰ ভিতৰতে লিখিব দিব, ঠিক আছে। ক্লাছৰুমটোৰ ভিতৰতে লিখি দিব। কেতিয়াবা এক্টিভিটি আৰু এক্সপেৰিমেণ্ট একেখন কাগজতে লিখা থাকে, মানে তোমাৰ যদি এক্সপেৰিমেণ্ট পাৰিছা, এক্টিভিটি নাই পৰা, বা এক্টিভিটি পাৰিছা, এক্সপেৰিমেণ্ট নাই পৰা, তেনেকুৱা হ'ব পাৰে। গতিকে অকণমান মনটো গুল থগুল লাগিব পাৰে, গতিকে এইটো চিন্তা কৰি ল'বা আৰু।
তাৰপিছত এনেকৈ লিখি মেলি ছাবমিট কৰি তুমি ওলাই যাব পাৰিবা। তোমালোকে এক্সপেৰিমেণ্টটো কৰি থাকোঁতে এক্সটাৰ্নেলে চাইন কৰিব আহিব। সেই চাইন কৰোঁতে কিবা এটা কুৱেশ্যন সুধিবও পাৰে বা নুসুধিবও পাৰে। ঠিক আছে, তো সেয়া হ'ল ছায়েন্সৰ বিষয়, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিৰ বিষয়। ইয়াত যদি কিবা ডাউট আছে মোক কমেণ্ট ছেকশ্যনত সুধি দিবা। এতিয়া আহিছোঁ আৰ্টছৰ বিষয়। আৰ্টছৰ কথা, আৰ্টছত তোমালোকৰ এটা এছাইনমেণ্ট থাকিব, যিটো তোমালোকৰ কলেজে চাইন কৰি দিব। সেই এছাইনমেণ্টটো তালৈ লৈ যাব লাগিব। এটাকৈ ৰোল নাম্বাৰ মাতি থাকিব, ভিতৰলৈ যাব লাগিব। সেই এছাইনমেণ্টটো ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত তোমালোকক 2-এটা কুৱেশ্যন সুধিব। এক্সটাৰ্নেলজনৰ ওপৰত কথা, কি এনেকৈ 2-এটাই সোধে নে 3-4টাই সোধে, কুৱেশ্যন সুধিব। সেই কুৱেশ্যনটোৰ ওপৰত ভিত্তি কৰি তোমালোকৰ মাৰ্কছটো দি পেলাই তোমালোকক যাব দিব। গতিকে ইমান চিন্তা কৰিবলগীয়া একো নাই, প্ৰতিটো বিষয়ত আৰ্টছৰ এনেকৈয়ে হ'ব। গতিকে কোনো চিন্তা কৰিবলগীয়া কথা নাই। আৰু মই যে কৈছিলোঁ তোমালোকে কেমেষ্ট্ৰি আৰু ফিজিক্সৰ এটা এছাইনমেণ্ট লৈ যাব লাগিব, যিটো ইনষ্টিটিউশ্যনে দি দিব। সেই এছাইনমেণ্টকেইটা নিবই লাগিব। যদি তোমালোকে সেই এছাইনমেণ্টকেইটা নিনিয়া বা পাহৰি যোৱা, তেতিয়া তোমালোকে সেই এছাইনমেণ্টটো বদলি তোমালোকে এটা এক্সপেৰিমেণ্ট কৰি দেখাব লাগিব। তাত কুৱেশ্যন পেপাৰত থাকিবই এক্সপেৰিমেণ্ট বা এছাইনমেণ্ট। গতিকে তোমালোকে এছাইনমেণ্টটো দি দিলে সুবিধা হ'ব। এক্সপেৰিমেণ্টটো নহ'লে তোমালোকে সেই 3 ঘণ্টাৰ ভিতৰতে কৰি দেখাব লাগিব। আৰু তোমালোকে চলটো পোৱাৰ পিছত ৰখি নাথাকিবা, ফটাফট কৰিবলৈ চাবা, যাতে তোমালোকৰ আনচাৰটো ফটাফট ওলায়। ঠিক আছে, অ'কে। তো আজিলৈ ইমানেই আছিলে। কিবা বুজি পোৱা নাই যদি কমেণ্ট ছেকশ্যনত সুধি দিবা, মই আনচাৰ দি দিম। ঠিক আছে, থেংক ইউ ছ' মাছ।